সম্পাদক ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাওক। প্ৰথমতে আমাৰ যিসকল অটো মালিক বা চালক উপস্থিত হৈ আজি আমাক এই সাধাৰণ সভাটোত সহায় সহযোগিতা আগবঢ়ালে তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু আমি ভৱিষ্যতে এই নতুন কমিটিটোৱে কিছুমান প্ৰস্তাৱ গ্ৰহণ লৈছোঁ যাতে সকলোৰে সহায় সহযোগিতা লাগিব। সেই প্ৰস্তাৱখিনি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ প্ৰথমতে আমি এটা প্ৰস্তাৱ লৈছোঁ। আমাৰ 2025 বৰ্ষৰ যিসকল আমাৰ অটো চালকৰ ল'ৰা ছোৱালীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুকীয়াতে নাম অৰ্জন কৰি আমাৰ সকলোৰে সমাজখনৰ অঞ্চলটোৰ কাৰণে যি গৌৰৱান্বিত কৰিলে, তেখেতসকলৰ ভৱিষ্যত শিক্ষা জীৱনত আৰু অধিক উন্নতি হোৱাৰ কামনাৰে আমি বিহলভাৱে এখনি সম্বৰ্ধনা অনুষ্ঠান পাতিম বুলি এই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। 2024 বৰ্ষৰ প্ৰায় 120 গৰাকী চালকক 2 লাখ টকাকৈ বিনামূলীয়া জীৱন বীমা পলিচি আমি খুলি দিছিলোঁ। ঠিক তেনেকৈ অনাগত দিনত আমি আকৌ এই ব্যৱস্থা অটুট ৰাখিবলৈ আমি প্ৰস্তাৱ লৈছোঁ। আৰু দিনত অটো চালকসকলৰ মংগলৰ কাৰণে বা বিভিন্ন ধৰণৰ গঠনমূলক কাৰ্যসূচী আমি লোৱাৰ সিদ্ধান্ত লোৱা হয়। যেনে আমি এটা ব্লাড ডোনেশ্যন কেম্প আমাৰ চালকৰ সহযোগত ল'ম বুলি সিদ্ধান্ত লৈছোঁ। আমাৰ আজি কমিটিখন 19জনীয়া কমিটি গঠন। এই চালকসকলৰ আমি আগতেও আমি তেনেধৰণৰ কাৰ্যসূচী বহুতো লৈছিলোঁ। ধৰক কিছুমানে আমাক এতিয়া অভিযোগো দিছে, ধৰক গাড়ী সংখ্যাটো বেছি হৈছে। তেনে ক্ষেত্ৰত আমি ধৰক আমাৰ জিলা বিষয়াৰ ওচৰত আমি মেম'ৰেণ্ডাম দিছিলোঁ, কিন্তু আমাৰ সেইটো তেনেধৰণৰ ফলপ্ৰসূ নহ'ল। তথাপিতো আমি এতিয়া সকলোৱে একমত হৈ আমি যোনসকল চালকৰ এতিয়া পৰ্যন্ত সিহঁতৰ পৰিচয় পত্ৰ বা অনুজ্ঞাপত্ৰ হোৱা নাই, তেখেতসকলক আমি অতি সোনকালে বাছনি কৰি তেওঁলোকক আমি প্ৰশাসনৰ যোগেদি এটা উচিত ব্যৱস্থা কৰিম বুলি হাতত লৈছোঁ।